তাতে মই পৰিবাৰৰ লগত আহিছো অলপ বোলো ফুৰি মানে কলেজত প্ৰগ্ৰেমটো কৰো আৰু অকমান পাৰিলে ফুৰো প্ৰথমতে যেতিয়া মুনিন্দ্ৰ আমাৰ মনোৰম আৰু ৰঞ্জনে যেতিয়া ফোন কৰিছিলে মই সেইদিনাও কৈছো আজিও কওঁ মোৰ বৰকে মানে ফোন মই ধৰো সাধাৰণতে ফোন নধৰাকে নাথাকো মই মানে ইমান ইচ্ছা প্ৰকাশ কৰা নাছিলো মই অকমান সংকোচ দিগদাৰে আছিলো খুলিছে চাগে স্কুল কিন্তু এইখন স্কুললৈ যেতিয়া আহি ডিসেম্বৰ মাহৰ ৰ'দৰ তুলনাত আজি ইয়াত এই ল'ৰাজনৰ ফটো আছে না নাই মই ইয়াত নাজানো আজি উপস্থিত আকাশ চেতিয়া আজি বিপ্লৱ সেইদিনা আকাশ আৰু বিশেষ আকাশ এই বিশাল আকাশৰ তলত আকাশ চেতিয়াই ইমান ধুনীয়াকে সভাপতিত্ব কৰিছিল সেই কথাটো মোৰ মনৰ মাজত মোৰ মনৰ মাজত স্থায়ীভাৱে মিয়াদী পট্টাৰ মাটিৰ দৰে খুদিত হৈ থাকি গ'ল আকাশ চেতিয়াই ভাল পাইছো মই 90% পাইছে তেওঁ যদি 88ও পোৱা হয় আকাশ চেতিয়াৰ প্ৰতি মোৰ সিমানেই সন্মান থাকিল হয় সিমানেই মৰম থাকিল হয় আকাশ চেতিয়াৰ জৰিয়তে জ্ঞানদীপৰ জৰিয়তে বিপ্লৱৰ জৰিয়তে ডলিৰ জৰিয়তে ৰিয়াংকিৰ জৰিয়তে মই নতুন প্ৰজন্মক এই কথাটো ক'ব বিচাৰিছো যেটো সন্মানীয় দাস ডাঙৰীয়াই কৈছিল এজন প্ৰশাসনিক বিষয়া হিচাপেও নহয় নিজে গাঁৱৰ সেই মাটিৰ সোৱাদ পোৱা এজন মানুহ আৰু সেইবোৰ কথাই নষ্টালজিক কৰি তোলা এজন মানুহ আৰু লগতে এজন কবি সেইভাবে তেওঁ কৈছিল সেই দিনবোৰৰ মাদকতা আৰু সেই দিনবোৰৰ পৰা আমি প্ৰতিটো মুহূৰ্তৰ পৰা কিছু কথা শিকিব পাৰি নিজৰ জীৱনটো আমি আত্মবিশ্বাসেৰে সৈতে নিজৰ কৰ্ম সম্পাদন কৰি জাতিটোৰ বাবেও আমি আধা ঘণ্টা সময় 24 ঘণ্টাৰ পৰা ফেসবুক ইনষ্টাগ্ৰামৰ পৰা আধা ঘণ্টা এঘণ্টা সময় উলিয়াই আমি কিন্তু তেনে কাম কৰিব পাৰো আৰু সেই মই আশা কৰো বডৌচা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা মই এটো আশা নকৰা নহয় যে 90 পাওক 85 পাওক 95 পাওক কিন্তু নম্বৰৰ দৌৰত থকাৰ সময়ত আমি যে গাঁৱৰ পৰা আহিলো সকলো মানুহে গাঁৱৰ পৰা আহিছে মহাত্মা গান্ধীয়ে কৈছে ইন্ডিয়া লিভস ইন ইটস ভিলেজেস তেনে এটা সময়ত আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোকৰ উচিত সিদ্ধান্তটোৰ বাবে আৰু এই স্কুলখনৰ লগত জড়িত থকা প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী ত্যাগৰ বাবে আজি এনে এটা পৰ্যায়লৈ আহিল যিটো পৰ্যায়ত তেওঁলোক আত্মবিশ্বাসেৰে সৈতে আকাশলৈ মেৰুদণ্ড পোন কৰি শিৰ উখ কৰি তেওঁলোকে কথা ক'ব পৰা হ'ল তেওঁলোকে গীত পৰিৱেশন কৰিব পৰা হ'ল ইয়াৰ কৃতিত্ব কোনো এখন এনেকুৱা ধৰণৰ বডৌচা সিনিয়ৰ সেকেন্ডাৰী ফ্লায়াৰ বা সাইনবোৰ্ডত হয়তো নাথাকে কিন্তু মানুহৰ মনৰ সাইনবোৰ্ডত মন দাপোনত এই কথাটো থাকিব আৰু পৰৱৰ্তী সময়ত 3 বছৰ 4 বছৰ পিছত তেওঁ যেতিয়া বেলেগ শিক্ষানুষ্ঠানলৈ যাব তেওঁ যেতিয়া জীৱনত তেওঁ প্ৰতিষ্ঠিত হ'ব তেওঁ নিশ্চিতভাৱে কৃতজ্ঞ হৈ ৰব এইখন স্কুলত আপুনি যে আপোনাৰ ল'ৰা ছোৱালীক পঢ়ুৱাৰ সিদ্ধান্তটো ললে সেই সিদ্ধান্তটোৰ বাবে তেওঁলোক আপোনালোকৰ ওচৰত ঋণী হৈ ৰব আৰু এটা কথা মই গম পালো সকলো হয়তো নহয় যে বহু সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত আহে তেওঁলোকে প্ৰথম কাক ভয় কৰে জানে স্কুললৈ যেতিয়া আহে মানুহে অধ্যক্ষক ভয় কৰে পৰিবেশটো ভাল হলে ইমান কিয় ভাল বেয়া হলে ইমান কিয় বেয়া কাৰণ এইটো বয়সত বহুত প্ৰশ্ন থাকে কাৰণ there is no hormonal holiday in this particular age of human life তেওঁলোকৰ বয়সৰ কথা আমাক মনত পেলাওকচোন মই এতিয়া ৰাণা চাংমাই ডাঙৰীয়া নাই তেওঁ 65 বছৰীয়া নিজকে এজন বয়সস্থ মানুহ বুলি ক'লে তেওঁ নিজেতো বুঢ়া বুলিয়ে কৈছিল মই বুঢ়া বুলি নকওঁ আচলতে তেওঁ 65 বছৰীয়া ডেকা মই যে উজনিৰ সতেজ পৰিবেশৰ কাৰণে কৈছো সেই কাৰণে বৰষুণটো কম হোৱাৰ পিছতে বাইক লৈ তেওঁ হদিয়াৰ শিক্ষা ক্ষেত্ৰৰ পৰা তেওঁ কৃষি ক্ষেত্ৰলৈ গ'ল আৰু তেওঁ এই যে বাইক চলাই এনেকে যে ঘূৰি ফুৰিব পাৰিছে তাৰ আৰত কিন্তু এই অঞ্চলটোৰ এটা ডাঙৰ ভূমিকা আছে ডাঙৰ প্ৰভাৱ আছে তেওঁৰ মন্ত্ৰটো গুৰুত্ব আছে কিন্তু এই গোটেইখিনি কথাৰ এটা প্ৰভাৱ আছে বুলি মই ভাবো কিন্তু মই বেলেগ এটা কথা ক'ব বিচাৰিছিলো বহুতে অকল শিক্ষকজনক বা স্কুলখনৰ ভাল বেয়াটো লৈ তেওঁলোক উদ্বিগ্ন বা বিভোৰ হৈ নাথাকে মোক কোৱা মতে বুটকৰ মুনিন্দ্ৰনে ৰঞ্জনে ক'লে ল'ৰা ছোৱালীয়ে প্ৰথম আহি ভয় খাই কি জানে এইটো মই হাতত লৈ থকা বস্তুটো
যে এইখন স্কুলত শুনিছো সকলোকে এটা সময়ৰ পিছত এনে ধৰণৰ মেল মিটিঙত কথা ক'বলৈ দিয়া হয় মেল মিটিঙত কথা ক'বলৈ তেওঁলোকক পাৰদৰ্শী কৰি তোলা হয় আৰু প্ৰথম অৱস্থাত মানুহৰ আগত মাইকটো লৈ কথা কৰোতে আমাৰ হাত ভৰিবোৰ যেনেকে কঁপিছিল এওঁলোকতকেতো আমাৰ বেছি কঁপিছিল আমাৰ 30-40 বছৰ আগত জন্ম এওঁলোকতকে আমি ইমান দিনত ডাঙৰ তাৰ পিছত কিন্তু এই মাইকটো তেওঁলোকৰ বাবে আত্মবিশ্বাসৰ এক বেলেগ প্ৰতীক হৈ পৰে আৰু তাৰ আৰতো মই যে ক'লো আত্মবিশ্বাসৰ কঠিয়াতলি তাৰ আৰতো বডৌচা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষা প্ৰদান কৰাৰ আৰত যেটো জীৱন দৰ্শন যেটো নীতি যেটো লক্ষ্য লুকাই আছে এই লক্ষ্যটোৱে কিন্তু অসমৰ নতুন প্ৰজন্মক সমৃদ্ধ কৰিছে পোহৰমুখী কৰিছে আত্মবিশ্বাসী কৰিছে আৰু মোৰ দৃঢ় বিশ্বাস এওঁলোকৰ মাজত মই 100% বুলি নকওঁ 5টা আঙুলি সমান নহয় কিন্তু বুকুত হাত থৈ ক'ব পাৰো এইখন স্কুলৰ লগত কিঞ্চিত মানুহ সংযোগ থকা 95% ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও কিন্তু বেয়া কাম নকৰে বুলি মই ভাবো সৰু খুৰা কিবা কৰিব পাৰে প্ৰেম কৰাটো বেয়া কাম বুলি নাই ধৰা দেই মই এইটো প্ৰেমটো মই কৈছোৱে প্ৰেম মানে মই কোৱা নাই যে স্কুলত কাইলে পা এজনে আনজনক প্ৰপ'জেল দিয়ক আৰু অৰুণজ্যোতি মৰাণে এওঁলোক তিনিজনক ক'ব যে ময়ূৰ বুঢ়াক কিয় মাতিলা গণ্ডগোলীয়া কথা কৈ এইটো ক'লে সেইবিলাক কথাৰ মই গেৰাণ্টি লোৱা নাই বা মই সেইটো প্ৰৰোচনা উচতনিও দিয়া নাই মই কৈছো যে এনেবোৰ কাম মই বেলেগ এটা অভিজ্ঞতা আছে এইটো জানে এতিয়াৰ MLA তেওঁ কেবিনেট ৰেংকৰ পদ্ম হাজৰিকা আজি 12-14 বছৰৰ আগতে জামুগুৰি চতিয়াত তেওঁ এনে এখন অভিনন্দন অনুষ্ঠানলৈ লৈ গ'ল সেই অভিনন্দন অনুষ্ঠানত মই গৰ্ব কৰো মই তেওঁলোকক সম্বৰ্ধনা জনোৱা বহু কেইজন ল'ৰা অসামৰিক সেৱাৰ বিষয়া হ'ল বহু কেইজন কলেজৰ অধ্যাপক হ'ল আৰু দুজনমান কাৰাগাৰৰ ভিতৰতো সোমালগে কিহৰ বাবে কিবা চাকৰি কেলেংকাৰী আগৰ চৰকাৰৰ সময়ত আপোনালোকে শুনিছিল মানে সেইটো অনুষ্ঠানে আছিল না আগৰ অনুষ্ঠান মই পাহৰিছো মই স্মৰণ শক্তিৰ পৰা কৈছো কিন্তু এই অভিজ্ঞতাৰ সৌভাগ্য বা দুৰ্ভাগ্য মোৰ হৈছে যাক গামোচা দিছো তেনে মানুহক পিছত জেলত থকা মানুহ আছে তেনে মানুহে ভাল কাম কৰাৰ কথা আছে সেইকাৰণে মই কৈছো 95 টো যদি আমি 99 100 কৰিব পাৰো সেইটোৱে প্ৰধান শিক্ষক বা ইয়াত যিসকল উপাধ্যক্ষ আছে অধ্যক্ষ আছে তেওঁলোকে সেই দিশত কাম কৰা উচিত আৰু পাৰিব মোৰ বিশ্বাস এইখন স্কুলৰ যেটো আদৰ্শ যেটো ফিলসফি এই ফিলসফিত বিশ্বাস কৰা মানুহে কৰিব কাৰণ অকল পঢ়া শুনাৰ পোক আমি যে আগতে কওঁ এতিয়া মানে অলপ ঘৰুৱাভাৱে ক'বলৈ হলে আজিকালি কন্যাই নাজানো আমাৰ অৰুণজ্যোতি মৰাণদেৱৰ বা দাস ডাঙৰীয়া মনত থাকিব আমি এটা শব্দ কৈছিলো কবিৰাজ মানে বৰ বেছিকে পঢ়ি থকা মানুহক কবিৰাজ আজিকালি কয় নকয় নাজানো আজিকালি আকৌ কবিৰাজ এনেকুৱা বহুত চৰকাৰৰ পিনৰ পৰা আয়ুৰ্বেদ এইবিলাক জানে নহয় আজি 10 বছৰ মানত ভাৰত অকমান সলনি হৈছে এইবিলাকক বিৰাট মই বেয়া বুলি নকওঁ ভাৰতৰ ভালটো ভাল পাশ্চাত্যৰ ভালটো ভাল সবৰে ভালটো ল'ব লাগে গতিকে মই সেই কবিৰাজ কোৱা কথাবোৰৰ বাহিৰেও জীৱনত কিন্তু আজিৰ পৃথিৱীত আত্মবিশ্বাসী হৈ আজিৰ প্ৰত্যাহ্বান মোকাবিলা যদি আমি ফলপ্ৰসূভাৱে কৰিব বিচাৰো তেতিয়াহলে কিন্তু অকল হয়তো কোট আনকোট মোৰ মনত যেটো কবিৰাজৰ প্ৰতিশ্ৰুতি আছে অকল কবিৰাজ হৈ 95-97% পালে তেওঁ হয়তো নোৱাৰিব 97% গৈ PRC খনৰ কাৰণে যেতিয়া দাস ডাঙৰীয়াৰ অফিচত যাব তেওঁ কিন্তু হাত ধৰি কপিব তেওঁ ভালকে কথা ক'ব নোৱাৰিব কিন্তু 92% পাই বডৌচা স্কুলৰ পৰা যোৱা ল'ৰাটোৱে আত্মবিশ্বাসেৰে মাইকৰ লগত খেলি ডাঙৰ হোৱা 2 বছৰ এই ল'ৰাটো বা ছোৱালীগৰাকী যেতিয়া তেওঁৰ কাৰ্যালয়লৈ যাব তেওঁলোকে কিন্তু আত্মবিশ্বাসেৰে সৈতে ক'ব পাৰিব মই তেনে ল'ৰা ছোৱালী চাব বিচাৰো সৰ্বদিশৰ পৰা তেওঁলোক আগবাঢ়ি যাওক তেওঁলোকৰ ব্যক্তিত্বত ফুটি উঠক সেইটো কথা যে হয় ব্যক্তিত্ব দেখিয়ে যাতে গম পায় মানুহে যাতে অনুধাৱন কৰিব পাৰে যে তেওঁলোক বডৌচা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা আহা আৰু সেই কথাটোৰ ক্ষমতা সম্ভাৱনীয়তা তোমালোকৰ গীতটোত যেনেকৈ আছিল যে সমুজ্জ্বল কৰি তোলা সেই সম্ভাৱনীয়তা বুলি গীতটোৰ মাজত প্ৰকাশ কৰা হৈছিল সেই সম্ভাৱনীয়তা কিন্তু তোমালোকৰ লগত আছে সেই সম্ভাৱনীয়তা এতিয়া আৰু বেছি বিকাশ
কৰিবৰ বাবে বৰষুণ যদি আমাক লাগে, উজনিত বৰষুণো আছে, আমাক যদি সাৰুৱা এখন ক্ষেত্ৰ লাগে, আমি যদি খুব কথাটো আক্ষৰিকভাৱে চাওঁ, সাৰুৱা মাটিও আছে, আৰু সেই সাৰুৱা মাটিক ৰূপকাত্মকভাৱে চাবলৈ, বিদ্যায়তনিকভাৱে আগবঢ়াই লৈ যাবলৈ এই বিদ্যালয়খনৰ সাৰুৱা মাটি আছে, আৰু ইয়াত থকা জড়িত লোকসকলৰ সাৰুৱা অসমৰ প্ৰতি ভাল কৰিব খোজা এটা মন আছে। মই সেইবাবে ক'ব বিচাৰো, বড়ৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অসমৰ শিক্ষা জগতৰ এক স্বাভিমানী নক্ষত্ৰ হৈ উঠক, এইটোৱে মই তেওঁলোকৰ ওচৰত আশা। এক স্বাভিমানৰ নক্ষত্ৰ, স্বাভিমানৰ তৰা, স্বাভিমানৰ সূৰ্য হৈ যদি উঠিব পাৰে, মই ভাবো ই এক সুস্থ প্ৰতিযোগিতামূলক ভাৱৰ সৃষ্টি কৰিব, কেৱল তিনিচুকীয়া জিলাত নহয়, কেৱল উজনি অসমত নহয়, কেৱল ব্ৰহ্মপুত্ৰ